আজি OLS অসম পেজলৈ আপোনালোকক বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আমি আলোচনা কৰিম আপোনালোকে কম্পিটিটিভ এক্সাম বা নিজৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আপোনালোকৰ যিটো ফাইল আছে, যিখিনি ডকুমেণ্ট আপলোড কৰিবলগীয়া থাকে সেইখিনি PDF আকাৰে আপলোড কৰিব লাগে, নহ'লে আপোনালোকৰ ফটোৰ চাইজটো একদম কমাই পেলাই 60 KB 50 KB 30 KB তলত আপোনালোকে সেইটো আপলোড কৰিব লাগিব, নহ'লে আপলোড নলয়। সেইটোৰ কাৰণে বহুত মানুহৰ প্ৰব্লেম হয়, সেইটো কৰিব নোৱাৰে। সেইকাৰণে কম্পিউটাৰত যাব লাগে, বেলেগ মানুহৰ ওচৰত যাব লাগে, বেলেগ মানুহৰ হেল্প ল'ব লাগে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো চাই ল'লে আপোনালোকে ক'তো গৈ আৰু চাব নালাগিব। দেখক বন্ধুসকল, আজি আমি ফাৰ্ষ্ট এটা ৱেবছাইট ল'লোঁ। সেই ৱেবছাইটটোত দুটা PDF একেলগে সংযোগ কৰি আপোনালোকক দেখুৱালোঁ। এইটো চাওক, এই PDFটোৰ প্ৰচেছটো যিটো আছে সেইটো কেনেকৈ কৰিব পাৰি তাৰ আমি প্ৰচেছখিনি দেখুৱালোঁ আৰু লিংকটো ডেছক্ৰিপশ্যনত দি দিম, চাব পাৰিব। এতিয়া ধৰি লওক এই PDFটো যে আপোনালোকে মাৰ্জ কৰিলে দুটা PDF একেলগে, সেইটো আকৌ কম্প্ৰেছ কৰিব পাৰিব, ইয়ানি কমাব পাৰিব। ধৰি লওক আপোনাৰ 500 MBৰ তলত লাগে, তেতিয়া আপোনালোকে কম্প্ৰেছ ফাইল কৰি ল'লে তেতিয়া 500 600 300 যেনেকৈ হয় কম্প্ৰেছ কৰি ল'ব, তেতিয়াহ'লে আপোনালোকৰ সেইমতে চাইজটো কমি যাব, তেতিয়া আপুনি আপলোড কৰিব পাৰিব। সেইটোৰ ক্ষেত্ৰত আপোনালোকৰ এটা সুবিধা হ'ব, আজিকালি অনলাইন এইটো ছিষ্টেম আছে। গতিকে সেইখিনি কৰাৰ পিছত এতিয়া আহিব আপোনালোকৰ ফটোটো ধৰি লওক মানে ৰিচাইজ কৰিব লাগে। ৰিচাইজ কৰিবৰ কাৰণে তেতিয়া ফটোটো চিলেক্ট কৰি আপোনালোকৰ যি কেবিৰ ভিতৰত লাগে সেই হিচাপে আপোনালোকে চিলেক্ট কৰি পেলাই কম্প্ৰেছ কৰি ডাউনলোড কৰিব পাৰিব। এইটো হ'ল এটা প্ৰচেছ। তো এই তিনিটা ৱেবছাইটৰ বিষয়ে আপোনালোকে জানি ল'লে আৰু এই তিনিটা ৱেবছাইটৰ লিংকটো আপোনালোকে পাই গ'লে তেতিয়া নেক্সট আৰু এই যিটো প্ৰব্লেম আছে, যিটো সমস্যা আছে, এইটো আৰু আপোনালোকৰ কাৰণে চিৰদিনৰ কাৰণে বিদায় হৈ যাব। সেইকাৰণে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে বা এনেকৈ আপোনালোকৰ বন্ধুবৰ্গ কোনোবাই যদি সোধে আৰু নাজানে, তেওঁক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।